হাচিয়লি ৰোড সহযোগ কৰিছে এবজৰ্ব খুজলি নেহি এবজৰ্ব কৰো মই কলো বুলি এটা ঘৰৰ পৰা ওলাই যাব নেকি মই তাইক যাবলৈ দিম নেকি তুমিয়ে কোৱাচোন আৰে মোৰতো এটা আত্মসন্মান আছে তাই খেদিপত্ৰৰ পিছত যদি প্ৰিয়মৰ নিহাৰৰ আগত মোৰ মুখ গুলিয়াব নোৱাৰা অৱস্থা হয় তেতিয়া মই কি কৰিম মানিছো গালি দিয়াৰ সময়ত এইবোৰ কথা মোৰ মনলৈ নাহে খং উঠিলে মোৰ মূৰত একো কথাই নোসোমায় কিন্তু তুমিতো মোক বুজি পোৱা মোক আৰু তাৰ বিষয়ে একো বুজাব নাহিবা বৌ মই দাদাই কোৱা কথাখিনিহে কৈছো মই তোমাক বুজাবলৈ অহা নাই মোক আৰু তাৰ বিষয়ে একো নুবুজাবা প্লিজ কিয় নকব এটা কি তোৰ ওপৰত বৈৰৰ কথা কোৱা অধিকাৰ নোহোৱা হ'ল নেকি কালি কি কথা পাতিছিলি নিহাৰৰ লগত কিয় কিন্তু কোৱা নাই নেকি মই তোক সুধিছো দাদা তাকে সুধিবি মই তাৰ লগত কি কথা পাতিছিলো মোক তই ভিতৰলৈ যাবলৈ কিয় কৈছিলি মোক নজনোৱাকৈ এনেকুৱা কি কথা পাতিলি তাৰ লগত তোৰ বিয়াৰ কথা আলোচনা কৰিছিলো তাৰ লগত মিছা কথা কোৱাৰো এটা সীমা আছে দাদা আৰু তোৰ এই কথাবোৰত মই ভুল যাম বুলি তই নাভাবিবি আৰু যদি বিয়াৰ কথা পাতিছিলিয়ে তেনেহ'লে মোৰ সন্মুখত নাপাতিলি কিয় তাই বিয়াৰ কথা কি পাতিছিলা কৈ নিদিয়ে কিয় নিচাতে এইবোৰ কাজিয়া কৰি আছা তাই আৰু নিহাৰৰ বিয়াখন আমি মন্দিৰত পাতিম তাৰে অনুমতি লৈছিলো তাৰ পৰা তই যে আকৌ কিবা এটা চাল কৰি আছ মই ভালদৰে গম পাইছো ৰ মই বুজাই আছো তহঁতক মই কি চাল কৰি আছো সকলোখিনি এতিয়া তোমাৰ ওপৰতে প্ৰভু উচিত বিচাৰ কৰিবা তুমি মই কাৰোৰে লগত অন্যায় হোৱাটো নিবিচাৰো মা অনন্যাই ফোন কৰিছিলে সিহঁত আহিছেনে সিহঁতে বাহিৰে বাহিৰে আকৌ কোৰ্টলৈ গৈছে কোৰ্টলৈ আকৌ কিয় কেছৰ ডেট কাইলেহে আছে উকিলজনে কিবা ডাঙৰ কথা এটা ধৰা পেলাইছে অমৰৰ মৃত্যু হস্পিটেলৰ কেবিনত হৈছিল সেইটোতো লিখাই আছিল হস্পিটেলত ঢুকাইছে বুলি নহয় মা এজন মানুহক হস্পিটেলৰ কেবিনলৈ কেতিয়া আনে ভাবি চাওকচোন যেতিয়া মানুহজনৰ স্বাস্থ্যৰ বিশেষ চিন্তা কৰিবলগীয়া নাথাকে কেবিনলৈকে আনালৈকে অমৰ চাগে সুস্থ হৈয়ে আছিলে হয়তো চেঞ্জ নাছিলে উশাহ নিশাহ ভালদৰে লৈ আছিলে চাগৈ নহলেতো ডক্টৰে তেওঁক ভেণ্টিলেটৰতে ৰাখিলে হয় এতিয়া উকিলজনে কোৰ্টত কি বুলি ক'বগৈ ৰক্তিমক বেল দিয়াৰ কাৰণে আপিল কৰিব কাৰণ তেওঁৰ মতে নিশ্চিত অমৰক হত্যা কৰা হৈছে কেবিনৰ ভিতৰত কিন্তু কোনে হত্যা কৰিব তেওঁ সেইবাবেতো কেছটো আৰু ভালদৰে তদন্ত কৰিব দিছে আদালতে আমি কি ভাবি আছিলো আৰু হঠাৎ এইবোৰ কি হৈ গ'ল নিহা ধৈৰ্য ধৰক মা ঈশ্বৰ আমাৰ লগত আছে বাবে ইমানখিনি হ'বলৈ পাইছে ৰক্তিমে নিজৰ ভুল স্বীকাৰ কৰাৰ বাবে তেওঁৰ অনুতাপখিনিৰ মূল্য দিছে ভগৱানে তেওঁ সোনকালে ঘৰলৈ উভতি আহিব এতিয়া মাথো অনন্যাই ন্যায় পোৱাটোহে কামনা কৰিছো এইখিনি কাৰণে তই মোক বিশ্বাস কৰা নাছিলিতো হা মই সঁচা কথা কৈছো নে মিছা কথা কৈছো তোক দেখুৱাই আছো ৰ এতিয়াও যদি বিশ্বাস হোৱা নাই কি কাগজ ফালিলো বুটিলৈ এবাৰ পঢ়ি চা তই মোৰ খংটো জানই সৰুৰে পৰা তই মোৰ খংটো দেখিছ ডাঙৰ ভণ্টিতকৈ মই তোক বেছিকৈ গালি পাৰিছো খং কৰিছো কিন্তু মোৰ এই খং অভিমানবোৰ কিমান খন্তেকীয়া সেইটো তইও জান মই আজি নিহাৰৰ লগত তোৰ বিয়াখনৰ বাহিৰে বেলেগ কথা একো আলোচনা কৰা নাই তই বিশ্বাস কৰ মোক আৰু ইয়াৰ পাছতো যদি তই মোক বিশ্বাস নকৰ মোৰ হাতত আৰু বেলেগ ৰাস্তা নাই ঠিক আছে মেম ৰাখিছো এতিয়া প্ৰিয়াৰ স্কুলৰ পৰা ফোন কৰিছে নেকি হয় মা প্ৰিয়া স্কুল বন্ধ দিয়াৰ বাবে তেওঁলোকে তাইক লৈ অহাৰ কথা কৈছে এতিয়া ল'ৰা ছোৱালীবোৰো কমি গ'ল হেনো ময়ো কথাটো নভবা নহয় কিন্তু ঘৰখনৰ পৰিস্থিতিটোলৈ চাই মইহে তাইক আনিবলৈ মন কৰা নাই তেওঁলোকে জনাইছে বাবেহে কথাটো কৈছো তেনেহ'লে তাইক লৈ অনাটোৱে ভাল হ'ব বুজিছা
কিন্তু ৰক্তিমৰ কথাটোত কোৰ্টে কি ৰায়দান দিয়ে সেইটো জানি লোৱাটো উচিত হ'ব। অনন্যাই এতিয়াই তাইক কথাবোৰ জনাবলৈ মানা কৰিছে মা। অন্ততঃ তাই বুজা হোৱালৈকে। কিন্তু ৰক্তিমৰ কথাবোৰে তাইৰ মনত কি প্ৰভাৱ পেলাব এবাৰ ভাবি চাইছানে তুমি? যদি তাই কথাবোৰ ওচৰ চুবুৰীয়া বা তাইৰ লগৰ কাৰোবাৰ পৰা গম পায় তাইৰ মনত আঘাত নাপাবনে? কিন্তু মা, প্ৰিয়াই নিজৰ দেউতাকক এতিয়াই অপৰাধী বুলি ভবাটো মই সহজভাৱে মানি ল'ব পৰা নাই। তেওঁ যেতিয়া নিজৰ শুধৰণি কৰিলে, গতিকে তাই ইমানখিনি বুজা হোৱাগৈ নাই মা। তেনেহ'লে ৰক্তিমকে ক'বা তাইক কথাবোৰ ক'বলৈ। দেউতাকে যেতিয়া বুজাব তাই কথাবোৰ উপলব্ধি কৰিব পাৰিব। সি নিজেই যেতিয়া দোষী তাৰ নিজৰ দোষ আৰু প্ৰায়চিত্তবোৰৰ কথা সিয়েই তাইক উপলব্ধি কৰাব পাৰিব আৰু এইবিলাকে তাইৰ মনত ভালকৈ প্ৰভাৱহে পেলাব। তুমি সঁচাকে সলনি হৈছানে সমৰ? ইয়াৰ বাহিৰে নিজকে সলোৱাৰ কিবা বেলেগ ৰাস্তা আছে নেকি তুমিয়ে কোৱাচোন? দলিলবোৰ ফালি পেলোৱাৰ পাছতো আৰু বেলেগকৈ মই তোমালোকৰ মোৰ কথা প্ৰমাণ দিব নোৱাৰো। মোক মাফ কৰিবা। মই তোমাক প্ৰমাণ খোজা নাই। মই তুমি ভাল হোৱাটোৱে কামনা কৰিছো সদায়। তাইৰ বিয়াখন পাতি নিদিয়ালৈকে আমাৰ সংসাৰখনো কেতিয়াও শান্তিত নালাগে। আৰু হাজাৰ গালি পাৰিলেও মই যে তাইৰ বিয়াখন পাতি দিব লাগিব সেই কথা মই ভালদৰে জানো। তোমাৰ মনত যে এইটো চিন্তা আহিল জানি ভাল লাগিল। মোৰ এতিয়া তোমাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস হ'ল। তুমি ইমান চিন্তা কৰি নাথাকিবা। মই প্ৰীতিক বুজাম। এতিয়া তুমিয়েতো মোৰ একমাত্ৰ ভৰসা। মই জানো তুমি সৎপথত থাকিলে মোৰ পৰা সদায় সঁহাৰি পাবা। কাইলৈ ওলাবা মন্দিৰলৈ। একেলগে বহুত দিন কলৈকো যোৱাই নাই নহয়। প্ৰীতিৰ বিয়াৰ কথাখিনিও পাতি আহিম মন্দিৰ কমিটিৰ লগত। তোমাৰ মনটো অলপ ভাল লাগিব। হ'ব দিয়া, যাম বাৰু। মই প্ৰীতিক কথাটো কওঁগৈ ৰ'বা। ঝৰ্ণা, বহুত ভাগৰুৱা যেন লাগিছে। চাহ কাপ খুৱাবা নেকি? হ'ব দিয়া, আনি আছো। মা, আপুনি ঔষধটো খাব পাহৰিলে। চিন্তাবোৰৰ পৰা নিজকে মুক্ত কৰিব পৰাই নাই যে সেয়েহে কথাবোৰ পাহৰি থাকোঁ। প্ৰিয়মহঁত আহিলনে? পালেহি অলপ আগতে। ইমান দেৰি কৰিলে যে? কাগজ পাতিবোৰ ৰেডি কৰোঁতে সময় লাগে যে। ৰাতিপুৱাৰ পৰা দুয়োটা উকিলজনৰ লগতে লাগি আছে। বেচেৰী অনন্যাজনীয়ে কম সহ্য কৰিব লগা হৈছেনে ভাবাচোন। ইমান দিনে যিজন মানুহক তাইৰ স্বামীৰ হত্যাকাৰী বুলি ভাবি আহিছে সেইজন এতিয়া তাই নিজে ভবাজন নহয় বুলি যেতিয়া গম পাব তাই মনত কম অশান্তি পাবনে? অনন্যাই বৰ মন মাৰি আছে। মোৰ তাইলৈ চাবলৈ বেয়াই লাগিছে। কোৰ্টলৈ যে সিহঁত গৈছিল কিবা গম পালেনে? বেলৰ আবেদনখন জমা ৰাখিছে। বাকী সিদ্ধান্তবোৰ কাইলৈ জনাব। আদালতে কাগজ পাতিবোৰ আকৌ নিৰীক্ষণ কৰি চাব। তাৰ পিছতহে ৰায়দান দিব। বেল হ'বনে তাৰ? উকিলজনে আশ্বাস দিছে এতিয়া সকলো ঈশ্বৰৰ ওপৰতে। মা, ৰক্তিম হত্যাকাৰী নহয় যেতিয়া এই বিষয়ত আৰু আমি বেছি চিন্তা কৰিবলগীয়া নাই। অনন্যাই কেছটোৰ ন্যায় নোপোৱালৈকে আমি কেছটো এৰি দিব নোৱাৰো। অনন্যাই ন্যায় পাবই লাগিব। তুমি মোৰ মনৰ কথাটোকে ক'লা নিহা। তোমালোক দুয়োজনী মোৰ নিজৰ ছোৱালীৰ দৰে। গতিকে মোৰ ছোৱালীয়ে ন্যায় নোপোৱাটো মই মানি ল'ব নোৱাৰো কেতিয়াও। উকিলজনক ক'বা খৰচ পাতিৰ কথা চিন্তা কৰিব নালাগে। কি প্ৰয়োজন হয় আমিয়েই দিম। মুঠতে অনন্যাৰ কপাল উকা কৰা নৰপিশাচটো বাচি যাব নালাগে কেতিয়াও। কোনোবা এজনটো আহিছিল কেবিনলৈ যাক আমি সন্দেহ কৰিব পাৰোঁ। অমৰো মোমাইকে আহিছে। নাই নাই, তেওঁ সেইটো কাম কেতিয়াও কৰিব নোৱাৰে। তেওঁ যদি তেনেকুৱা এটা কাম কৰিলে হয় তেন্তে পষ্টমৰ্টেমৰ ৰিপৰ্টটো আপোনালোকক কিয় দিলে হয়? তেনেহ'লে কোন হ'ব পাৰে? কেছটোত আমি ভালদৰে আগবাঢ়িছোঁ। প্ৰয়োজন হ'লে আপোনাৰো সহায় বিচাৰিম। এক মিঠা প্ৰেম কাহিনী ঘাট প্ৰতিঘাটৰ অযুত কথাৰে নেদেখা ফাগুন ১৭ মে'ৰ পৰা নিশা ৯ বজাত আৰু 11:30 বজাত কেৱল ৰেঙনিত। সত্যবোৰ যে এনেকৈ মোৰ চকুৰ সন্মুখলৈ আহিব মই সপোনতো কল্পনা কৰিব পৰা নাছিলোঁ। ইমান ডাঙৰ সত্য এটাক মই কেতিয়াও লুকুৱাই ৰাখিব নোৱাৰো অনন্যাৰ পৰা। কিন্তু সকলোবোৰ কথা যদি তেওঁ মোৰ মুখেৰে গম পায় তেনেহ'লে তেওঁ সহ্য কৰিব নোৱাৰিব কেতিয়াও। আৰু তেওঁক মিছা কথা কৈ থকাৰ সাহসো নাই মোৰ। মই তেওঁৰ দৰে হ'ব নোৱাৰো ভগৱান। ক্ষমা কৰিবা মোক। মোৰ এতিয়া এটাই সিদ্ধান্ত। কথাটো মই কালিহে গম পাইছোঁ। সঁচাই কথাটো কিন্তু বৰ ভয় লগা। আচ্ছা, আপোনাৰ বাহিৰে তাত আৰু বেলেগ কোনোবা মানুহ আছিল নেকি? আপুনি এবাৰ মনত পেলাওকচোন।
মোৰতো মনত পৰা নাই। আচ্ছা তুমি সঁচাকৈ চিয়ৰ নে যে অমৰৰ মৃত্যুটো এটা পৰিকল্পিত হত্যাকাণ্ড? মই 100% চিয়ৰ। কালি ইভিনিং মই পিয়মক লগ পাইছিলোঁ। সি বোলে হত্যাকাৰীৰ কিবা নতুন ক্লু পাইছে। তাৰ কাৰোবাৰ সন্দেহ হৈছে নেকি? এতিয়ালৈকে সি মোক একো কোৱা নাই, কিন্তু অপৰাধী যোনেই নহওক ধৰা যে পৰিব সেইটো কিন্তু খাটা। মই সেইকাৰণে কৈছোঁ আপুনি এবাৰ ভালদৰে ভাবকচোন, তালৈ অমৰ ঘৰৰ মানুহ কোনোবা আহিছিল নেকি, বা তেওঁ কোনোবা ওচৰ চুবুৰীয়া বন্ধু বান্ধৱ কোনোবা এজনটো আহিছিল কেবিনলৈ যাক আমি সন্দেহ কৰিব পাৰোঁ। অমৰৰ মোমাইকে আহিছে? নাই নাই, তেওঁ সেইটো কাম কেতিয়াও কৰিব নোৱাৰে। তেওঁ যদি তেনেকুৱা এটা কাম কৰিলে হয় তেন্তে পষ্টমৰ্টেমৰ ৰিপৰ্টটো আপোনালোকক কিয় দিলে হয়? তেনেহ'লে কোন হ'ব পাৰে? কেছটোত আমি ভালদৰে আগবাঢ়িছোঁ, প্ৰয়োজন হ'লে আপোনাৰো সহায় বিচাৰিম। তুমি প্ৰিয়মক ক'বা মই সদায় তাৰ লগত আছোঁ। ঠিক আছে, আপুনি খালি মনত পেলাব সেইদিনা অমৰ কেবিনলৈ কোন মানুহ আহিছে। মই এতিয়া গৈ থাকোঁ দাদা। বাৰু। নিহাৰ কিয় আহিছিলনো? অনন্যাৰ কেছটোৰ কথা ক'বলৈ আহিছিল। নিহাৰে কি ক'লেনো? কি ক'ব নোৱাৰো, সেই একেবাৰে কথা, নতুন কথা একো নাই। আৰে অপৰাধী ধৰাৰ পৰা পাছত কোৰ্টে ৰায় দিব লাগে। এতিয়া গৈ কিবা সেই উকিল লগাই পেলাই কেছটো উল্টা পুল্টা কৰি আছে, সেইকাৰণে কেছটো আগবাঢ়িব পৰা নাই। ঠিকে আছে দিয়া, মুঠতে ৰক্তিম জেলত থাকিলেই হ'ল আৰু। সেইটোতো ময়ো বিচাৰি আছো। ব'লা এতিয়া, দেৰি হোৱা নাই জানো? ক'লৈ যোৱানো? আৰে প্ৰীতি বিয়া কথা পাতিবলৈ কালি মন্দিৰলৈ যাম বুলি কোৱা নাছিলা? এতিয়া পাহৰিলে? নাই পাহৰা। প্ৰীতি ক'ত? আছে ভিতৰতে, তাইকো লৈ যাম নেকি? নালাগে দিয়া, আমি দুইটাই যাওঁ। নিজৰ বিয়াৰ কথা নিজে পাতিবনে নে কি? হেৰি কৰা, তুমি ওলোৱা, মই ফ্ৰেছ হৈ আহোঁ। ঠিক আছে দিয়া। অনন্যা আহা, তোমাৰ লগতে একেলগে চাহ খাম বুলি মই ৰৈ আছিলো। অনন্যা কি হ'ল তোমাৰ? অনন্যা মোক ক্ষমা কৰিব সকলোৱে। মই প্ৰথমৰ পৰা বহুত কথা চালি জাৰি চাইহে এই সিদ্ধান্ত ল'বলৈ বাধ্য হৈছোঁ। প্ৰথম কথা, অমৰৰ প্ৰকৃত হত্যাকাৰী কোন মই কালিহে জানিব পাৰিলোঁ। আৰু এই সত্যটো আপোনালোক কাৰোৰে বাবে গ্ৰহণযোগ্য নহয় বুলি মই জানো। মোৰ সিমানখিনি অধিকাৰ নাই আপোনালোকৰ মনত কষ্ট দিয়াৰ। মোৰ ইমান সাহসো নাই যে মই সঁচা কথাটো অনন্যাৰ বাবে বহুদিন নিজৰ মাজতে সাঁচি ৰাখিম। মোক ক্ষমা কৰিবা মা, অনন্যাৰ ওচৰত মই আজি দুখী। অন্তত আচল অপৰাধী ধৰা নপৰালৈকে মই নিজকে আপোনালোক কাৰোৰে ওচৰত থিয় কৰাব নোৱাৰিম। অনন্যা কিয় কান্দিছা তুমি? কি হৈছে নিহা? তথাপিও এনেকৈ ঘৰখনৰ পৰা আঁতৰি যোৱাটো ভাল কথা হোৱা নাই নিহা। হঠাৎ যদি তাৰ প্ৰিয়মৰ ওপৰত বিশ্বাস ৰাখক মা। তেওঁৰ দৰে দায়িত্বশীল ল'ৰা এজনে কেতিয়াও নিজকে বিপদত পৰিব নিদিয়ে। এতিয়া মাত্ৰ আমি প্ৰকৃত অপৰাধী কোন ধৰা পৰালৈকেহে বাট চাব লাগে। এক মিঠা প্ৰেম কাহিনী, ঘাট প্ৰতিঘাতৰ অযুত কথাৰে নেদেখা ফাগুন। 17 মে'ৰ পৰা নিশা 9 বজাত আৰু 11:30 বজাত কেৱল ৰেঙনিত।
প্ৰীতি ইমান ৰাতিপুৱাই ক'ত গৈছিলা বৌ? কৈ দিওঁ নেকি সমৰ? কোৱা আজি তাই মন্দিৰলৈ কোন আহিছিল? তোমালোকে মন্দিৰলৈ গৈছিলা? কালি কৈছিলো নহয় তোমাৰ বিয়াখন মন্দিৰতে পাতিম বুলি। আমি তাৰে আলোচনা কৰিবলৈ মন্দিৰলৈ গৈছিলো। আৰু তাত আমাক লগ ধৰিবলৈ কোন আহিছিল জানা? কোন আহিছিল? নিহাৰৰ মাক দেউতাক। কি? তেওঁলোকে আমাৰ লগত আলোচনা কৰি তোমাৰ বিয়াৰ ডেটটো ঠিক কৰিলে। তেওঁলোকে তোমাৰ ওপৰত বহুত আশা কৰিছে প্ৰীতি। মাকৰ মতেতো ল'ৰাৰ যি পচন্দ তেওঁলোকৰ সেই একেই পচন্দ। তথাপি মই তেওঁলোকক আমাৰ ঘৰলৈ এবাৰ মাতিছো, অহা দেওবাৰে অহাৰ কথা। নিৰ্মালি লম, ভগৱানে তোৰ ভাল কৰক। তই মোক সুধিছিলি নহয় মই নিহাৰৰ লগত কি কথা পাতিলো। তেওঁলোকৰ মাক দেউতাকক এবাৰ মন্দিৰলৈ আহিবলৈ অনুৰোধ কৰিছিল। তেওঁলোকো ভাল মানুহ কাৰণে মোৰ অনুৰোধটো ৰাখিলে। আৰু ইমান ধুনীয়া দিন এটাত তোৰ বিয়া তাৰিখটো ঠিক হৈছে চাচোন। অহা মাহৰ 2 তাৰিখ বুধবাৰ। তোৰ জন্মবাৰটো বুধবাৰ নহয় জানো? দুৱাৰা ভালে আছে নে? সি হঠাতে কি সিদ্ধান্ত ল'লে এইবোৰ? এইখিনি ভবাৰ আগতে সি ঘৰখনৰ কথাটোও এবাৰ ভাবি নাচালেনে? হয়তো ঘৰখনৰ কথা চিন্তা কৰি তেওঁ এনেকুৱা সিদ্ধান্ত এটা লৈছে। অপৰাধী ধৰা পৰিলে সেই ঘৰলৈ উভতি আহিম বুলি কৈছে দেখোন মা। আপুনি বেছি চিন্তা নকৰিব। অনন্যা, তুমিও দুখ কৰি নাথাকিবা। ঈশ্বৰে সকলো ঠিক কৰি দিব। ইমান দিনেতো তেওঁ আমাৰ বাবেই জীয়াই আছিল। নিজৰ বাবে জীয়াই থাকিবলৈ কেতিয়াও সুযোগেই নিদিলোঁ তেওঁ। সকলোৰে প্ৰয়োজনবোৰ পূৰণ কৰোঁতে কৰোঁতে নিজৰ কথা ভাবিবলৈ সময়ে নাপালে তেওঁ। এতিয়া অন্তত নিজকে বুজি পাবলৈ সময় দিব লাগিব আমি। তথাপিও এনেকৈ ঘৰখনৰ পৰা আঁতৰি যোৱাটো ভাল কথা হোৱা নাই। হা, হঠাৎ যদি তাৰ প্ৰিয়মৰ ওপৰত বিশ্বাস ৰাখক মা। তেওঁৰ দৰে দায়িত্বশীল ল'ৰা এজনে কেতিয়াও নিজকে বিপদত পৰিব নিদিয়ে। এতিয়া মাত্ৰ আমি প্ৰকৃত অপৰাধী কোন ধৰা পৰালৈকেহে বাট চাব লাগে। সেইটোৱেইটো ডাঙৰ প্ৰশ্ন নিহা। সি বা কাৰ কথা গম পাইছে? কিহৰ কাৰণে বা সি অপৰাধীজনৰ নামটো আমাৰ আগত ক'বলৈ সাহস নকৰিলে? অপৰাধীজন নিশ্চয় আমাৰ চিনাকিয়ে হ'ব। নহ'লে এজন অচিনাকি মানুহৰ বাবে এনে সিদ্ধান্ত সি কেতিয়াও নলয়। অনন্যা, তোমালোকে কেছটোৰ বিষয়ে কালি কিবা গম পাইছিলা নেকি? তেনেহ'লে সি কেনেকৈ গম পালে অপৰাধীজন কোন? নিহাৰে হয়তো জানিব পাৰে। তুমি নিহাৰলৈ এবাৰ ফোন কৰাচোন। এতিয়া সকলো ঠিক হৈ গ'ল ক'লে দাদা। আপুনি মোক আগৰ দৰে কেতিয়াও দেখা নাপায়। চাওক, আপোনালোকৰ ভাল হোৱাটোৱে আমি কামনা কৰোঁ। বুজিছে দুৱাৰাণী, এখেতৰ সততাক লৈ আমাৰ অফিচৰ সকলোৱে গৌৰৱ কৰে। কাছিয়লি ৰোড সহযোগ কৰিলে এবজৰ্ব খুজলি নেহি এবজৰ্ব কৰো।